এই মুহূৰ্তত দেশ জুকাৰি যোৱা এটা ডাঙৰ খবৰ জনাবলৈ চেষ্টা কৰিম মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অভিযোগ আজি মানি ললে গৌৰৱ গগৈ নিজ মুখে স্বীকাৰ কৰিছে কথা যে তেওঁ পাকিস্তানত গৈছিলে তেওঁৰ পত্নী পাকিস্তানৰ এনজিঅত কাম কৰিছিলে গৌৰৱ গগৈ সংবাদমেল যোগে এই কথা আজি স্বীকাৰ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইমান দিনে যে এটা অভিযোগ দি আছিল গৌৰৱ গগৈ সন্দৰ্ভত এটা অভিযোগ দি আছিল আৰু সেই অভিযোগ আজি প্ৰমাণ হৈছে সঁচা কিয়নো গৌৰৱ গগৈ নিজ মুখে এই কথা আজি স্বীকাৰ কৰিছে ইতিমধ্যে তেওঁৰ পত্নীও যে পাকিস্তানৰ এনজিঅত কাম কৰিছিলে সেই কথা আজি উল্লেখ কৰিছে গৌৰৱ গগৈ আৰু এতিয়া এই খবৰক লৈ এতিয়া দেশজুৰি বিশেষ চৰ্চা লাভ কৰিছে গৌৰৱ গগৈ কিয়নো গৌৰৱ গগৈৰ ওপৰত যে এলিগেশনছ আছিল যে তেওঁৰ বিৰুদ্ধে অভিযোগ দিছিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু তেওঁ কৈছিলে যে 10 সেপ্টেম্বৰত সকলো জলজল পট হ'ব কিন্তু 10 সেপ্টেম্বৰৰ পূৰ্বে আজি গৌৰৱ গগৈ এই কথা নিজেই নিজ মুখেৰে স্বীকাৰ কৰিছে কিন্তু ইমান দিনে কিয় নিমাত হৈ আছিল গৌৰৱ গগৈ সবিশেষ তথ্য লৈ আহিছে এই মুহূৰ্তত আৰু অৱশেষত গৌৰৱ গগৈ স্বীকাৰ কৰিলে পাকিস্তান যোৱাৰ কথা নিজ মুখেৰে স্বীকাৰ কৰিলে পাকিস্তানলৈ যোৱাৰ কথা ইমান দিনে মনে মনে আছিল গৌৰৱ গগৈ 2013 চনত মই পাকিস্তানলৈ গৈছিলো 2013 চন 2011 চনত মই পাকিস্তানত গৈছিলো বুলি তেওঁ উল্লেখ কৰিছে 2011 চনত মোৰ পত্নী পাকিস্তানত এক বছৰ আছিল এটা বছৰ আছিল পাকিস্তানত তেওঁৰ পত্নীয়ে পাকিস্তানত চাকৰি কৰাৰ কথা স্বীকাৰ কৰিছে গৌৰৱ গগৈ এই মুহূৰ্তৰ এই ডাঙৰ খবৰ পাকিস্তানৰ এনজিঅত কাম কৰিছিল মোৰ পত্নীয়ে বুলি তেওঁ উল্লেখ কৰিছে পাকিস্তানৰ এনজিঅত তেওঁ কাম কৰিছিল বুলি উল্লেখ কৰিছে ভাৰত চৰকাৰৰ নিয়ম অনুসৰি মই পাকিস্তানলৈ গৈছিলো ভাৰত চৰকাৰৰ নিয়ম অনুসৰিয়ে মই পাকিস্তান গৈছিলো কোনোবা এজন লোকে এটা সীমান্তৰ পৰা যদি আন এটা সীমান্তত যায় তাত সুৱাজ নহয় নেকি বা চেকিং নহয় নেকি বুলি উল্লেখ কৰিছে গৌৰৱ গগৈ আৰু ইমান দিনে চৰকাৰ কি কৰি আছিল বুলি প্ৰশ্ন গৌৰৱ গগৈ ইমান দিনে চৰকাৰে কি কৰি আছিল বুলি প্ৰশ্ন গৌৰৱ গগৈৰ অৱশেষত গৌৰৱ গগৈ স্বীকাৰ কৰিলে পাকিস্তানত যোৱাৰ কথা আৰু তেওঁৰ পত্নী পাকিস্তানৰ যে এনজিঅত কাম কৰিছিল সেই কথা উল্লেখ কৰিছে গৌৰৱ গগৈৰ ডাঙৰ মন্তব্য মোৰ পত্নীয়ে 2011 চনত এটা বছৰ পাকিস্তানত আছিল এটা আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানত অৰ্থাৎ এনজিঅত তেওঁ কাম কৰিছিল 2015 চনলৈকে কাম কৰিছিল 2013 চনত মই এবাৰ পাকিস্তানত গৈছিলো ভাৰত চৰকাৰৰ নীতি নিয়ম অনুসৰি গৈছিল বুলি তেওঁ উল্লেখ কৰিছে ভাৰত চৰকাৰৰ যি নীতি নিয়ম সেই নীতি নিয়ম অনুসৰি তেওঁ গৈছিলে মই 2013 চনত পত্নীৰ সৈতে পাকিস্তানলৈ গৈছিলো পত্নীয়ে পাকিস্তানত এবছৰ চাকৰি কৰিছিল এটা এনজিঅৰ প্ৰকল্পত কাম কৰিছিল গৌৰৱ গগৈৰ পত্নীয়ে 2011 চনত পাকিস্তানৰ হৈ কাম কৰিছিল গৌৰৱ গগৈৰ পত্নী আৰু মই মোৰ পত্নীয়ে যদি দুখ কৰিছো তেন্তে আমাক শাস্তি দিয়ক বুলি উল্লেখ কৰিছে গৌৰৱ গগৈ পত্নী সন্তানৰ নাগৰিকত্ব ব্যক্তিগত বিষয় বুলি গৌৰৱ গগৈ উল্লেখ কৰিছে পাকিস্তানলৈ যোৱাৰ কথা স্বীকাৰ কৰিলে গৌৰৱ গগৈ ইমান দিনে মুখ্যমন্ত্ৰীয়ে যে অভিযোগ আনিছিলে সেই অভিযোগ সঁচা প্ৰমাণিত হৈছে সেই অভিযোগ স্বীকাৰ কৰিছে গৌৰৱ গগৈ তেওঁৰ এই যি মন্তব্য আছে আজিৰ দিনটোৰ সেই মন্তব্যৰ বাবে সকলোৱে ৰৈ আছিল আনকি মুখ্যমন্ত্ৰী গৰাকীও ৰৈ আছিল যে গৌৰৱ গগৈ এই কথা স্বীকাৰ কিয় নকৰে যে তেওঁ পাকিস্তানত গৈছে কিয় তেওঁ মোৰ বাবে ৰখি আছে যেহেতু মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে 10 সেপ্টেম্বৰত সকলো জলজল পট হ'ব সকলোৰে সন্মুখত তথ্য দিয়া হ'ব কিন্তু গৌৰৱ গগৈ ইমান দিনে নিমাত হৈ আছিল ইতিমধ্যে বহুত দল সংগঠনে কৈছিল যে গৌৰৱ গগৈ নিমাতি কন্যা নেকি তেওঁ কিয় এতিয়ালৈকে মুখ খোলা তেওঁ গৈছিল নে নাই যোৱা তেওঁ সেই কথাটো কমসে কম ক'ব লাগে কিন্তু গৌৰৱ গগৈ কোনো ধৰণৰ তেওঁ মতামত দিয়া নাছিলে আৰু অৱশেষত আজি সংবাদমেল যোগে গৌৰৱ গগৈ কথা ক'লে যে মই আৰু মোৰ পত্নীয়ে পাকিস্তানত গৈছিলো তেওঁৰ পত্নী কাম কৰিছিল পাকিস্তানত বুলি উল্লেখ কৰিছে পাকিস্তানলৈ যোৱাৰ কথা স্বীকাৰ কৰিছে গৌৰৱ গগৈ আৰু আজি সংবাদমেলৰ জৰিয়তে গৌৰৱ গগৈ কৈছে যে 2013 চনত মই এবাৰ পাকিস্তানলৈ গৈছিলো লগতে গৌৰৱ গগৈ কৈছে যে মোৰ পত্নী 2011 চনত এটা বছৰ পাকিস্তানত আছিল আৰু এটা আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠানত তেওঁ কাম কৰিছিল 2015 চনলৈকে কাম কৰিছিল তেওঁ আৰু লগতে গৌৰৱ গগৈ উল্লেখ কৰিছে যে 2013 চনত মই এবাৰ পাকিস্তান গৈছিলো ভাৰত চৰকাৰৰ সকলো নীতি নিয়ম অনুসৰি গৈছিলো মই আৰু মোৰ পত্নীয়ে দুখ কৰিছো যদি আমাক শাস্তি দিয়ক পত্নী সন্তানৰ নাগৰিকত্ব ব্যক্তিগত বিষয় হেয়া ব্যক্তিগত বিষয় বুলি উল্লেখ কৰিছে গৌৰৱ গগৈৰ এই যি মন্তব্য সংবাদমেলৰ জৰিয়তে তাৰ পিছতে কিন্তু এটা টুলপাৰ দেখিবলৈ পোৱা গৈছে দেশৰ ৰাজনীতিত এতিয়া বৰ্তমান সময়ত এটা টুলপাৰৰ সৃষ্টি হৈছে কিয়নো গৌৰৱ গগৈৰ বিৰুদ্ধে যি অভিযোগ উত্থাপন কৰিছিলে মুখ্যমন্ত্ৰীয়ে সেই অভিযোগ এতিয়া স্বীকাৰ কৰিছে গৌৰৱ গগৈ আৰু 26ৰ নিৰ্বাচনত বিজেপিক
পৰাভূত কৰিবলৈ তেওঁ সংবাদমেল দিছিল আৰু সেই সংবাদমেলতে যেহেতু প্ৰশ্ন উত্থাপন কৰা হৈছে আৰু সেই প্ৰশ্নৰ এতিয়া উত্তৰ দিছে গৌৰৱ গগৈ পাকিস্তান ভ্ৰমণৰ কথা স্বীকাৰ কৰিলে গৌৰৱ গগৈ পাকিস্তানত এনজিঅ'ত কাম কৰিছিল গৌৰৱ গগৈৰ পত্নীয়ে দিল্লীত সংবাদমেল যোগে গৌৰৱ গগৈৰ এয়া ডাঙৰ মন্তব্য মোৰ পত্নী 2011 চনত এবছৰৰ বাবে পাকিস্তানত আছিল আৰু এটা এনজিঅ'ত কাম কৰিছিল তেওঁ সেই এনজিঅ'টো 2015 চনলৈকে কাম কৰিছিল তেওঁ আৰু মই ভাৰত চৰকাৰৰ নীতি নিয়ম অনুসৰি ভ্ৰমণ কৰিছিলো দিল্লীত সংবাদমেল যোগে মন্তব্য কৰিছে এয়া গৌৰৱ গগৈ চৰকাৰী নীতি নিয়ম অনুযায়ী তেওঁ গৈছিল বুলি উল্লেখ কৰিছে আৰু সেই এনজিঅ'টো 2015 চনলৈকে কাম কৰিছিল তেওঁৰ পত্নী সেই কথাও স্বীকাৰ কৰিছে গৌৰৱ গগৈৰ স্বীকাৰোক্তিৰ পিছতে এতিয়া ৰাজ্যৰ ৰাজনীতি তুলপাৰ লাগিছে দেশৰ ৰাজনীতিত এতিয়া তুলপাৰ লাগিছে মুখ্যমন্ত্ৰীয়ে যে অভিযোগ আনিছিলে সেই অভিযোগ এতিয়া সঁচা প্ৰমাণিত হৈছে लगभग 14-15 साल पहले आज से लगभग 14-15 साल पहले मेरी धर्मपत्नी जो पब्लिक पॉलिसी की एक जानी मानी विशेषज्ञ है वो एक साल एक इंटरनेशनल प्रोजेक्ट जो दक्षिण एशिया में काम कर रहा है क्लाइमेट चेंज पर वो एक साल उस समय आज से 14-15 साल 11 में तब वो एक साल वहाँ पे थी और दक्षिण एशिया के उस प्रोजेक्ट को लेकर एक साल वो पाकिस्तान में रही और फिर वो 12-13 में इंडिया में आई और तब से वो काम करी और फिर उन्होंने 15 में एक नई नौकरी ले ली तो अगर उन्होंने या मैंने जब वे उस संस्था में थे तो मैं भी आज से 11 साल पहले 12 साल पहले मुझे भी याद नहीं अभी ढंग से 2013 की बात मैं भी 2013 में एक बार जब उनके साथ में गया तो इसी बात का अब ये जो इनका तो रोटी ही मानहानि है का काम ही मानहानि है तो इस बात को लेकर वो बार बार अपना एक मतलब बहुत ही एक सी ग्रेड बॉलीवुड सिनेमा बना रहे हैं जिसका रिलीज डेट उन्होंने 10 सितंबर को दिया है जो पूरी तरीके से फ्लॉप होने वाला है असम के लोगों को ये सब पता है और हमारा उल्टा सवाल है कि अगर उनके आरोप के अनुसार कुछ हमने गलत किया मेरी धर्मपत्नी या मैंने गैर कानूनी किया तो पिछले 11-12 साल से किसकी सरकार है पिछले 11-12 साल से केंद्र सरकार केंद्रीय जांच एजेंसी क्या कर रही है और आपको भी पता है कि कोई सीमा के उस पार जाता है तो कितनी जांच होती है सीमा के कोई इस पार आता है तो कितनी जांच होती है और मैं तो विपक्षी दल का नेता हूं सदन में एकदम बेबाक बातें रखता हूं तो मेरा जो भी बायोडेटा सीवी सबके पास है तो पिछले 11-12 साल में ये सरकार क्या कर रही है तो एक साल है चुनाव के लिए चुनावी मंशा से और जैसे कि मैंने दोबारा कहा कि कहीं ना कहीं हमारे दल के नेतृत्व में कुछ आशंकाएं आए वही उनका मंसूबा था जो पूरी तरीके से आज हमारे दल के नेतृत्व ने उसको ध्वस्त कर दिया